এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো আজি হৈছে 23 ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল দুখীয়া মানুহে ভিডিঅ'টোত ক্লিক কৰিছে সেইসকল দুখীয়া মানুহক ৰিকুৱেষ্ট কৰিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কেইখনমান চৰকাৰী আঁচনিলৈ আপোনালোকক প্ৰদান কৰিম গুৰুত্বপূৰ্ণ আপডেট। তো অসম চৰকাৰে অসমৰ মহিলাসকলৰ বাবে নতুনকৈ ঘোষণা কৰিছে এখন বিশেষ আঁচনি। তো কি আঁচনি ঘোষণা কৰিছে আপোনালোকক বিতংভাৱে জনাই দিম। তেতিয়া আপোনালোকক আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জনাই আছো। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ কাৰণে অনলাইন বা অফলাইন এপ্লিকেশ্যন কৰিছিল সেইসকল মানুহৰ বাবে আহি গৈছে ভাল খবৰ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ফালৰ পৰা প্ৰদান কৰা হৈছে এনেকুৱা এখন বিশেষ আপডেট। তো ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিৰ উল্লেখনীয় অগ্ৰগতি। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ 2.0 1,71,593 গৰাকী পৰিয়াললৈ মঞ্জুৰি তথা প্ৰথম কিস্তি প্ৰদান। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ কাৰণে আবেদন কৰিছিল সেইসকল মানুহৰ বেংক একাউণ্টত অসম চৰকাৰে ইতিমধ্যে সোমাই দিছে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন। তো আপোনাৰ বেংক একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি ধন সোমাইছে নে নাই নিশ্চয় ভিডিঅ'টো চাই আছে যদি ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ আপডেট। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ আপডেট হ'ল অসমৰ লাখ লাখ মহিলাসকলৰ বাবে। তো অসমৰ মহিলাসকলৰ বাবে অসম চৰকাৰে যোৱা 19 ছেপ্টেম্বৰ 2024 তাৰিখে ঘোষণা কৰিছে অৰুণোদয় 3.0 আঁচনি। তো যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই সেইসকল মহিলাৰ বাবে আহি গ'ল সোণালী সুযোগ। তো এই সুযোগতেই নতুনকৈ কৰিব পাৰিব অৰুণোদয় 3.0 আঁচনিত আবেদন। তো চৰকাৰে উল্লেখ কৰা অনুযায়ী যিসকল মানুহৰ ৰেচন কাৰ্ড আছে এখন ৰেচন কাৰ্ডৰ সহায়ত এখন মহিলাই কৰিব পাৰিব অৰুণোদয় 3.0 আঁচনিত আবেদন। তো আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেন্তে ৰেচন কাৰ্ডৰ সহায়তে কৰি লওক অৰুণোদয় 3.0 আঁচনিত আবেদন। তো আবেদন কেনেকৈ কৰিব লাগিব, ফৰ্ম ক'ৰ পৰা লাভ কৰিব আৰু ক'ত গৈ জমা দিব লাগিব যদি জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো আজি ইমানেই, ধন্যবাদ।